গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আহিছে তোমালোকৰ 16 নম্বৰ অধ্যায়ৰ প্ৰাকৃতিক সম্পদৰ দুটামান কুৱেশ্যন লৈ। ইয়াৰ দ্বিতীয় প্ৰশ্নটো আছিলে বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা। বনাঞ্চলনো কিয় সংৰক্ষণ কৰিব লাগে? ইয়াৰ প্ৰথম পইণ্টটো আছিলে উদ্যোগৰ প্ৰয়োজনত যদি কল কাৰখানা বনাবলৈ হয় বা ৰাস্তা আৰু বান্ধ নিৰ্মাণৰ দৰে বিকাশৰ আঁচনিৰ দ্বাৰা ৰাস্তা যদি উন্নত কৰিব লগা হয়, নদী বান্ধ বনাব লগা হয়, হোৱা বনাঞ্চল ধ্বংস ৰোধ কৰা আৰু পৰ্যটকৰ দ্বাৰা বা তেওঁলোকৰ সুবিধাৰ বাবে কৰা যা যোগাৰৰ দ্বাৰা বনাঞ্চলৰ অনিষ্ট সাধন ৰোধ কৰা। অৰ্থাৎ উদ্যোগ, কল কাৰখানা, ৰাস্তা ঘাট, বান্ধ নিৰ্মাণ বা পৰ্যটক তেনে দুৰ্গম অঞ্চললৈ গৈছে, তেনে পৰ্যটকৰ সা সুবিধাৰ কাৰণে ৰাস্তা ঘাট বনাবৰ কাৰণে কি কৰিছে, বনাঞ্চলসমূহ কাটি পাহাৰতো আজিকালি ধুনীয়া ধুনীয়া ৰাস্তা বনাই দিছে। ইয়াৰ ফলত কি হৈছে, বন আৰু বন্যপ্ৰাণীসমূহৰ কি হৈছে, অনিষ্ট সাধন হৈছে। এনেধৰণৰ যাতে অনিষ্ট সাধন বেছিকৈ নহয় তাৰ প্ৰতি আমি কি কৰিব লাগে, আমি সচেতন হ'ব লাগে। দ্বিতীয় পইণ্টটো দিছে চৰকাৰৰ দ্বাৰা কিছুমান অঞ্চল সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি হিচাপে সুৰক্ষিত কৰা। যিবিলাক অঞ্চলত এনেধৰণৰ বন্যপ্ৰাণীসমূহ বেছিকৈ আছে, তেনে গছ গছনি বেছিকৈ আছে, তেনে অঞ্চলসমূহ আমি চৰকাৰৰ দ্বাৰা এইবিলাক কি কৰিব লাগে, সহায় লৈ আমি সুৰক্ষিত কৰিব লাগে। তৃতীয় পইণ্টটো দিছে বনাঞ্চলৰ ব্যৱস্থাপনাৰ লগত স্থানীয় মানুহসকলক অংশগ্ৰহণ কৰিবলৈ দিয়া। বনাঞ্চলৰ এইবিলাক চোৱা চিতা কৰিবৰ কাৰণে তাৰ দাঁতি কাষৰীয়া মানুহসমূহক কি কৰিব লাগে, অংশগ্ৰহণ কৰিবলৈ দিব লাগে। কাৰণ বনাঞ্চলৰ কাষতে দাঁতি কাষৰীয়া মানুহসকলহে আছে। তেওঁলোকে সকলোতকৈ আগত কিবা এটা বনাঞ্চলৰ বিপদ হ'লে তেওঁলোকে আগত থাকিব, গতিকে তেওঁলোককো এই ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ দিব লাগে। আৰু চতুৰ্থতে দিছে স্থানীয় মানুহসকল অৰ্থাৎ লোকেল মানুহসকলক চৰকাৰৰ বন বিভাগৰ দ্বাৰা ৰবৰ, কফি, সুগন্ধি গছ, ঔষধি গছ আদিৰ খেতি কৰিবলৈ উৎসাহিত কৰা। অৰ্থাৎ তাৰ দাঁতি কাষৰীয়া বা স্থানীয় লোকসকলক সেই বনাঞ্চলত ৰবৰ গছ, কফি, সুগন্ধি গছ, ঔষধি গছ আদি খেতি কৰিবলৈ উৎসাহিত কৰিব লাগে। কাৰণ সেইবিলাক গছ যদি বনাঞ্চলত বেছিকৈ থাকে তেতিয়াহ'লে কি হ'ব, বনাঞ্চলখনৰ আৰ্থিকভাৱে বেছিকৈ টনকিয়াল হ'ব। লগতে তাৰ দাঁতি কাষৰীয়া মানুহসমূহো কি হ'ব, সেই বনাঞ্চলতে কৰি তেওঁলোকো কিছু পৰিমাণে আৰ্থিকভাৱে লাভৱান হ'ব।